নমস্কাৰ মই ILC ইণ্টাৰনেশ্যনেলৰ হৈ আপোনালোকক নেৰেশ্যন অধ্যয়নৰ বিষয় নেৰেশ্যন টপিকটো লৈ আহিছোঁ আৰু নেৰেশ্যন আমি কিয় শিকিব লাগিব এই কথা এই ভিডিঅ'ৰ মাধ্যমেৰে আমি শিকিম আৰু নেৰেশ্যন নিশিকিলে নহ'ব নেকি প্ৰশ্ন থাকে উত্তৰটো হয় নহ'ব নেৰেশ্যনৰ অবিহনে কি নহয় বা কি কত ক্ষতি হয় এই কথাটো মই জনাব বিচাৰিছোঁ আপোনাক যেতিয়া আমি ওৱান টু ওৱান কথা পাতিম নহয় সেই ক্ষেত্ৰত আমাক নেৰেশ্যন প্ৰয়োজন নহয় যেতিয়া আমি ওৱান টু ওৱান কথা পাতিম তেতিয়া আমাক নেৰেশ্যনৰ প্ৰয়োজন নহয় যেতিয়া আমি কাৰোবাৰ কথা শুনিম আৰু সেই কথাটো বেলেগ এজনক কম সেই ক্ষেত্ৰত আমাক আকৌ নেৰেশ্যন লাগে বুজি পাইছে নহয় মই কি ক'ব বিচাৰিছোঁ যে ওৱান টু ওৱান কথোপকথনত আমাক নেৰেশ্যন নালাগে ডাইৰেক্ট স্পীচ হৈ যায় ন ওৱান টু ওৱান কথা পতা ফেচ টু ফেচ কথা পতা তো চাবচোন মই ধুনীয়াকৈ চিত্ৰ অংকন কৰি আপোনালোকক মই বুজাবলৈ যত্ন কৰিছোঁ অলপ ট্ৰাই কৰিব শুনিবলৈ চাৰিজন ব্যক্তিৰ মই সৰু এটা পিকচাৰ অংকন কৰিছোঁ ঠিক আছে চাবচোন A, B, C আৰু D যেতিয়া A আৰু B এ ওৱান টু ওৱান কথা পাতিব সেইটো হ'ল ডাইৰেক্ট স্পীচ সেইটো আকৌ নেৰেশ্যন নালাগে আমাক বুজি পাইছে A আৰু B ওৱান টু ওৱান কথা পতা মানে হ'ল ডাইৰেক্ট স্পীচ এই কথাটো মই ইয়াতো উল্লেখ কৰিছোঁ when A and B talk one to one or face to face is called direct speech বুজি পাইছে নহয় ওৱান টু ওৱান কথা পতা মানে হ'ল ডাইৰেক্ট স্পীচ হৈ যায় দেই যেতিয়া চি নামৰ ব্যক্তিজনে এ আৰু বিৰ কথা শুনিব আৰু যি শুনিলে চি নামৰ ব্যক্তিজনে সেই কথাখিনি ডিক ক'ব চাৰি নম্বৰ ব্যক্তিক ক'ব সেই ক্ষেত্ৰত নেৰেশ্যন লাগে দেই নেৰেশ্যন লাগে ইয়াত দিয়া হৈছে ধুনীয়াকৈ when C listens A and B's conversation and tells to D is called indirect speech. হৈ গ'ল বুজি পাইছে নহয় খুব সহজ হয় পানী হৈছে চাগে মনত থ'ব ঠিক আছে অ'কে তো এইটো আছিল নেৰেশ্যনৰ সৰু থুলমূলকৈ জানিবলগীয়া কথাটো আৰু এটা কথা মন দিব নেৰেশ্যন মানে এই ডাইৰেক্ট স্পীচ নহয় এইটো প্ৰশ্ন হয় নেৰেশ্যন মানে এই ইনডাইৰেক্ট স্পীচটো এই প্ৰশ্নৰ পৰা যিটো উত্তৰ পাওঁ আমি সেই উত্তৰটো নেৰেশ্যন হয় আকৌ দেই মনত থ'ব বুজি পাইছে নহয় প্ৰশ্নটো উত্তৰ হ'ব নোৱাৰে প্ৰশ্নৰ উত্তৰ থাকিব লাগে ঠিক আছে সদায় মনত থ'ব তো নেৰেশ্যনটো এই ইনডাইৰেক্ট স্পীচ হয় মই যিহেতু ক'লোঁ যে ওৱান টু ওৱান টক মানে হ'ল ডাইৰেক্ট স্পীচ বেলেগে শুনিছে আৰু বেলেগক কৈছে মানে হ'ল ইনডাইৰেক্ট স্পীচ দেই অ'কে এতিয়া মই ইয়াত সৰুকৈ মানে এক্সাম্পল দি আপোনাক দেখাব চেষ্টা কৰিছোঁ যত্ন কৰিছোঁ সেইটো হ'ল হোৱাট ইজ নেৰেশ্যন টু নেৰেট আদাৰ্ছ কনভাৰ্চেশ্যন বাই somebody to someone is called narration মই যি ইয়াত বুজালোঁ এই কথাটো ইয়াত লিখা হৈছে অলপ আৰু এটা ডেফিনেশ্যন দিয়া হৈছে ঠিক আছে যদি আপুনি এইটো বুজাত অসুবিধা পাই আছে তো চাব to narrate someone else conversation by somebody to someone is called narration ঠিক আছে যদি এই ডেফিনেশ্যনৰ দ্বাৰা আপোনাৰ বুজাৰ অসুবিধা হৈছে এইটো ল'ব পাৰে হৈ গ'ল নতুবা পিকচাৰৰ সহায়ত আপুনি বুজিব পাৰে মই ইয়াত পিকচাৰটো অংকন কৰা কাৰণটো হ'ল যে আমি পিকচাৰৰ দ্বাৰা লিংক কৰাত সুবিধা হয় সহজ হয় দেই নমস্কাৰ আমি নেৰেশ্যন শিকি আছোঁ নেৰেশ্যনৰ প্ৰথম ভিডিঅ'ত আমি ইন্ট্ৰডাকশ্যন শিকিলোঁ আৰু এই ভিডিঅ'ৰ মাধ্যমেদি এইটো ইন্ট্ৰডাকশ্যনে হয় যিহেতু আপোনাক কোৱা হৈছে ডাইৰেক্ট স্পীচৰ বিষয়ে ডাইৰেক্ট স্পীচটো সঠিক নেৰেশ্যন নহয় দেই এতিয়া চাব ডাইৰেক্ট স্পীচটো দেখাত কেনেকুৱা হয় দেখাত এই ধৰণৰ হয় দেই মনত থ'ব এতিয়া
ডাইৰেক্ট স্পিচত দুটা সেন্টেন্স থাকে প্ৰথম সেন্টেন্সত আমি ক'ব লাগিব ৰিপৰ্টিং ভাৰ্ব এই সেন্টেন্সটো সদায় কমাত আহে তাৰ পিছত বেলেগ সেন্টেন্স আহিব দ্বিতীয় সেন্টেন্স আহিব হেইটো বেলেগ বেলেগ নাম ইনভাৰ্টেড কমাৰ ভিতৰত আহিব মানে হল উদ্ধ কমাৰ ভিতৰত আহিব দেই এতিয়া ইয়াৰ নামবোৰ কি হয় উদ্ধ কমাত থকা সেন্টেন্সৰ নামবোৰ কি হয় কিছুমানে কয় ৰিপৰ্টেড স্পিচ কিছুমানে কয় ৰিপৰ্টেড ক্লজ কিছুমানে কয় ৰিপৰ্টেড স্টেটমেন্ট কিছুমানে কয় ৰিপৰ্টেড সেন্টেন্স তো এতিয়া প্ৰশ্নটো হল আপোনাৰ প্ৰশ্ন থাকিব পাৰে যে কোনটো কোৱা শুদ্ধ ৰিপৰ্টেড স্পিচ কোৱাটো শুদ্ধ নে ক্লজ কোৱা শুদ্ধ নে স্টেটমেন্ট কোৱা শুদ্ধ না সেন্টেন্স কোৱা শুদ্ধ প্ৰশ্ন থাকিব পাৰে আপোনাৰ যি মন যায় হেতু ইউজ কৰিলে হ'ল মানুহে বেলেগ বেলেগ শব্দ ইউজ কৰিব পাৰে এইবিলাক নাম আছে সমাজত এই কথাখিনি আপুনি জনাটো অত্যন্ত দৰকাৰী সেই কাৰণে আপোনাক আগতীয়াকৈ অৱগত কৰা হৈছে যে ইনভাৰ্টেড কমাত থকা সেন্টেন্সবোৰৰ এইবিলাক নাম হয় ঠিক আছে ওকে এতিয়া প্ৰশ্নটো হল বুজি পালে নহয় মানে হল ডাইৰেক্ট স্পিচ 1-to-1 কথোপকথন হয় ই নেৰেশন নহয় এতিয়া প্ৰশ্ন কেনেকৈ কৰা যায় নেৰেশনত এই কথাটো মন দিব নেৰেশনৰ প্ৰথম প্ৰশ্নটো এনেকুৱা হয় তাৰ পিছত যেটো এক্সাক্ট ইনডাইৰেক্ট স্পিচ আহিব হেতুই নেৰেশন হয় দেই চাব এতিয়া কমাত থকা সেন্টেন্সক আমি ৰিপৰ্টিং বুলি কওঁ ৰিপৰ্টিং ভাৰ্ব বুলি কওঁ ই আকৌ সেন্টেন্স হয় মই সেন্টেন্স স্পিচ বা স্টেটমেন্ট এইবিলাক শব্দ লিখা নাই মই জাস্ট আপোনাক বুজাব বিচাৰিছো যে ই এটা সেন্টেন্স হয় ই এটা সেন্টেন্স হয় দেই ওকে ইয়াতো সেন্টেন্স শব্দটো পালো বুজি পালো ইয়াত সেন্টেন্স শব্দ লিখা নাই তো কি সেন্টেন্স নহয় নেকি প্ৰশ্ন হ'ব পাৰে নহয় ই এটা সেন্টেন্স হয় কিন্তু সেন্টেন্সৰ ভিতৰত আমি অলপ গুৰুত্ব দিয়া কথাটো হল যে ৰিপৰ্টিং ভাৰ্ব শব্দক লৈ ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হয় এই বাক্য কিয় কোৱা হল ধুনীয়াকৈ দিয়া হৈছে the sentence under the comma the sentence বুজি পালে নহয় এইটো সেন্টেন্স হয় মই ইয়াত লিখি দেখালো the sentence under the comma থকা sentence to tells who says to whom মানে এই সেন্টেন্সে আমাক ৰিপোৰ্ট কৰে জানিবলৈ দিয়ে যে কোনে কাক কৈ আছে ধৰি লওক এ বি কৈ আছে নে বি এ কৈ আছে এই কথাটো এই ক্লিয়াৰিফিকেশনটো আমি এই ৰিপৰ্টিং ভাৰ্ব থকা সেন্টেন্সটো ৰিপৰ্টিং ভাৰ্বত থকা সেন্টেন্সে আমাক অৱগত কৰায় জানিবলৈ দিয়ে গতিকেলৈ ইয়াৰ নাম পৰিল ৰিপৰ্টিং ভাৰ্ব দেই বুজি পালে নহয় মই সেন্টেন্সটো ইয়াত দিলো আৰু আপোনাক বুজাত সুবিধা হল সাগে নবুজিলে কমেন্ট কৰি লব ঠিক আছে আপোনাক নিশ্চয় এক্সপ্লেনেশন দিয়া হ'ব নেক্সট হল ৰিপৰ্টেড ক্লজ বেলেগ বেলেগ নাম আছে ৰিপৰ্টেড স্পিচ আছে ক্লজ আছে সেন্টেন্স আছে স্টেটমেন্ট আছে তো এতিয়া মোৰ প্ৰশ্নটো হল জাস্ট ক্লজ দিল লৈছো দেই মই বুজি পাইছে যিকোনো এটা ললে হল মই ইয়াত ক্লজ লৈছো তো স্পিচ ল'ব পাৰে আপুনি বা স্টেটমেন্ট ল'ব পাৰে আপুনি ৰিপৰ্টেড স্পিচ বা ৰিপৰ্টেড আপোনাৰ স্টেটমেন্ট ৰিপৰ্টেড সেন্টেন্স যিকোনো এটা ললে হল আৰু দেই ওকে মই এটা লৈছো নহলে বেছি ঠাই ল'ব দেই জানা বেছি অকুপাই কৰিব চাব the sentence under the inverted commas the sentence মই কানেক্ট কৰি আছো যে লিখা হৈছে সেই কথাটো মই দেখাব বিচাৰিছো the sentence under the inverted commas উদ্ধ কমা থকা সেন্টেন্সে কি কৰে shows exactly what he or she says মানে কোনে কাক কলে এই কথাৰ আমাক ক্লিয়াৰিফিকেশন লাগিব সেই কথাটো আমি এই কমাত থকা সেন্টেন্সত পাও আৰু কি কলে এক্সাক্ট কি কলে মই বজাৰলৈ যাওঁ বুলি কলে নে মই খানা বনাই আছো বুলি কলে যি কলে এই কথা খা পুৱা ঠিকনাটো আমাক এইটো
কোনোবাই কিবা ক'লে এতিয়া কি ক'লে বুজি পাইছে কি ক'লে আপোনাৰ কিতাপটো মোক দিবনে এই ক'লে নে মোক নেৰেশ্যনটো ভালকৈ এক্সপ্লেইন কৰিবনে এই ক'লে যি ক'লে এই কথাখিনি আপুনি ইয়াত পাব গতিকেলৈ ইয়াক ইনভাৰ্টেড কমাত থোৱা হৈছে মানে হ'ল ইনভাৰ্টেড কমাত থোৱা কথাটো হ'ল যে একজেক্টলি কোনোবাই যি ক'লে সেই কথাটো তাত মানে হ'ল পইণ্ট আউট কৰিবৰ কাৰণে অলপ হাইলাইট কৰিবৰ কাৰণে আমি ইনভাৰ্টেড কমাত থ'ব লাগিব যি কোৱা হ'ল দেই তো মই আশা কৰিছোঁ যে ৰিপৰ্টেড ক্লজটো বা স্পীচটো দেখাত এনেকুৱাই হয় কমাত থাকিব চেণ্টেন্স ৰিপৰ্টিং ভাগ বুলি ক'ব লাগিব উদ্ধ কমাত থাকে চেণ্টেন্সটো ৰিপৰ্টেড স্পীচ নতুবা ক্লজ নতুবা ষ্টেটমেণ্ট নতুবা চেণ্টেন্স বুলি আমি মাতো দেই বুজি পাইছে নহয় এতিয়া নেক্সট পৰৱৰ্তী ভিডিঅ'ত আপুনি পাব যে নেৰেশ্যনৰ ৰুলবিলাক